মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চোৰাং চিকাৰীয়ে হত্যা কৰিলে তিনিটাকৈ বনৰীয়া হাতী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ অধীনস্থ ঘন জংঘলৰ ভিতৰত এই হাতী তিনিটাক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰী ৰেঞ্জৰ ভাৰত-ভূটান সীমান্তৰ পালেং চি বিটৰ পৰা কিছু নিলগত এই হাতী তিনিটাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গভীৰ জংঘলত হাতী তিনিটাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। উক্ত ঘটনা পোহৰলৈ অহাৰ পিছত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে যদিও বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই। পানবাৰী ৰেঞ্জৰ ভাৰত-ভূটান সীমান্তৰ পালেং চি বিটৰ পৰা কিছু নিলগত এই হাতী তিনিটাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গভীৰ জংঘলত হাতী তিনিটাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। উক্ত ঘটনা পোহৰলৈ অহাৰ পিছত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে যদিও বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘটনাস্থলীৰ পৰা উভতি অহা আৰক্ষী আৰু বন বিভাগৰ লোকে ৰহস্যজনকভাৱে ঘটনাটো লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে। আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাটোৰ কোনো ধৰণৰ ভিডিঅ' কিংবা ফটো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।